নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। ৰাজ্যৰ ৰাজনীতি আজি পুৱাৰে পৰা উত্তপ্ত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক কেন্দ্ৰ কৰি। সকলোকে আচৰিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি কংগ্ৰেছৰ সভাপতি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এখন পদত্যাগ পত্ৰ লিখিছে। এই পৰ্যন্ত কংগ্ৰেছৰ এজন ডিচিপ্লিন কৰ্মীৰ ভূমিকাত আছে ভূপেন বৰা। ভূপেন বৰাই এই পৰ্যন্ত কাগজখন কোনখন পদত্যাগ পত্ৰ আমাক সাংবাদিকক দেখুওৱা নাই। আনকি কেমেৰাৰ সন্মুখত সাংবাদিকে প্ৰশ্ন কৰোঁতে তেওঁ কয় যে মই পদত্যাগ কৰিছোঁ, কিন্তু কাৰণবোৰ তেওঁ মুকলিভাৱে ব্যাখ্যা কৰা নাই। কিন্তু বিভিন্ন উৎসৰ পৰা কাৰণবোৰ ইতিমধ্যে আমাৰ ওচৰত আহি পৰিছে যে বিশেষকৈ মিত্ৰতা সংক্ৰান্তত বিৰোধী দলৰ সৈতে মিত্ৰতা সংক্ৰান্তত কংগ্ৰেছৰ যিখন কমিটি আছিল সেই কমিটিৰ সদস্যৰ দায়িত্ব ভূপেন বৰাক দিয়া হৈছিল। কিন্তু শেহতীয়াভাৱে গৌৰৱ গগৈয়ে কমিটিত ৰকিবুল হুছেইনৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগে লগে ভূপেন বৰা অসন্তুষ্ট হৈ পৰে। আচলতে ভূপেন বৰা ৰকিবুল হুছেইনৰ মাজত সংঘাত দীঘলীয়া। এই বিষয়ে মই ইতিমধ্যে দুদিনৰ আগৰ পোষ্টত কংগ্ৰেছৰ শত্ৰু কংগ্ৰেছেই নেই বুলি এখন প্ৰতিবেদন লিখিছিলোঁ। সেই প্ৰতিবেদনৰ পিছত ইচ্ছাকৃতভাৱে কংগ্ৰেছৰ সদস্যসকলে তলত খুব বেয়া বেয়া কমেণ্ট দিছিল। যদিও মই কমেণ্ট নাচাওঁ, পিছত শুনো, পিছত দুই এটাই যেতিয়া কয় যে কমেণ্টত এনেকৈ দিছিল, মই তেতিয়াহে চাওঁ। তথাপিও কৈ থওঁ যে ইয়াত কমেণ্ট লিখিলেও কওঁ যে মই কমেণ্ট সাধাৰণতে নাচাওঁ, কেতিয়াবা ভুলতে চাওঁ। গতিকে মই কমেণ্টত লিখিলেও মই বেয়া নাপাওঁ, যিমান গালি পাৰে আপোনালোকে গালি পাৰিব পাৰে। কিন্তু ময়ে কৈছিলোঁ কংগ্ৰেছৰ শত্ৰু কংগ্ৰেছেই ৰকিবুল হুছেইনক অন্তৰ্ভুক্ত কৰাত ভূপেন বৰাই অসন্তুষ্টি ব্যক্ত কৰিছিল। আৰু আজি অৱশেষত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগে লগে কংগ্ৰেছত হাহাকাৰ। কংগ্ৰেছৰ পৰা শ্বেৰমান আলী গুচি যাব, ৰচিদ মণ্ডল গুচি যাব, কমলেক্ষদেৱ পুৰকায়স্থ গুচি যাব, ছিদ্দিক আহমেদ গুচি যাব, শশীকান্ত দাস গুচি যাব। সেইবোৰক লৈ কংগ্ৰেছ চিন্তিত নহয়, কংগ্ৰেছ চিন্তিত ভূপেন বৰাক লৈ। ভূপেন বৰা কংগ্ৰেছৰ যিকেইজন হিন্দু নেতা আছিল তাৰ মাজত অন্যতম এজন আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া হিন্দুত্বৰ কথা কয় তাক প্ৰতিহত কৰিবলৈ আগবাঢ়ি যোৱা ব্যক্তিজনে আছিল ভূপেন বৰা। আমি সিদিনা দেখিছিলোঁ বটদ্ৰৱা থানত গৌৰৱ গগৈ ভূপেন বৰাৰ নেতৃত্বত দলটো যাওঁতে একাংশ লোকে বাধা প্ৰদান কৰোঁতে ভূপেন বৰাই চিঞৰি চিঞৰি কৈছিল যে মই নামঘোষা গাই দিব পাৰিম, আপোনালোকে নামঘোষা গাব পাৰিবনে? অৰ্থাৎ হিন্দু নেতা হিচাপে ভূপেন বৰাৰ সেই আত্মবিশ্বাস আছিল। এতিয়া সেইজন ভূপেন বৰাই পদত্যাগ কৰাৰ লগে লগে বহুতে প্ৰশ্ন কৰিছে ভূপেন বৰাই কি কৰিব। আজি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে। ভূপেন বৰাৰ বাসগৃহলৈ গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া বা জিতেন্দ্ৰ সিং আদি যোৱাৰ পূৰ্বেই হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত ক'লে যে ভূপেন বৰাৰ ঘৰলৈ কাইলৈ তেওঁ যাব আৰু ভূপেন বৰাক যদি বিচাৰে তেওঁ বিজেপিত যোগদান কৰাব আৰু বিজেপিৰ বিধায়ক হিচাপে ভূপেন বৰাক জিকাই নিবলৈ চেষ্টা চলাব। নিৰ্বাচনলৈ 2 মাহ বাকী। এনে অৱস্থাত ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে দাবী কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা যি কালি পৰ্যন্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল তেওঁক বিজেপিৰ বিধায়ক হিচাপে এটা সমষ্টিৰ পৰা জিকাই নিবলৈ তেওঁ বিচাৰিব। এয়া কমটি সাহস নহয়। এই সাহসৰ 2টা কাৰণ আছে। ইয়াৰ পৰাই বুজিব যে সাংগঠনিকভাৱে বিজেপি কিমান শক্তিশালী স্থিতিত আছে। আমি সেই কথাটো বাৰে বাৰে কওঁ, পুনৰ কৈছোঁ। সেইবোৰ কোৱাৰ লগে লগে কংগ্ৰেছৰ একাংশ নেতাই আমাক সমালোচনা কৰে। মই বিভিন্ন সময়ত কৈছোঁ কংগ্ৰেছ কেৱল মাইনৰিটিৰ মাজত সোমাই আছে, যিটো কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতিকাৰক। কংগ্ৰেছে নিজকে কেৱল মুছলমানৰ দল নহয় হিন্দুৰ দল বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাব লাগে। সেই কামটো কংগ্ৰেছ নেতৃত্বই নকৰে। মুছলমান অধ্যুষিত অঞ্চলত গ'লে হাজাৰ হাজাৰ মানুহ তেওঁলোকৰ ওচৰলৈ আহে, গতিকে তাত গৈ ভাল পায়। কিন্তু হিন্দু অধ্যুষিত অঞ্চললৈ গ'লে 50জন বা 100জন মানুহে তেওঁলোক বেয়া পায়। কিন্তু বাস্তৱিকতে সেইজনেই প্ৰকৃত নেতা যিজনে কম মানুহ হোৱা স্থানত অধিক সময় গৈ অধিক মানুহক দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা চলায়। সেই কাম গৌৰৱ গগৈয়ে কৰিব পৰা নাই। যি কি নহওক, ভূপেন বৰাই অসন্তুষ্টি ব্যক্ত কৰি কংগ্ৰেছ ত্যাগ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ভূপেন বৰাক বিজেপিৰ বিধায়ক হিচাপে আমি কোনোবা এটা সমষ্টিৰ পৰা জিকাই নিবলৈ চেষ্টা চলাম যদিহে তেওঁ বিজেপিলৈ আহে। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কোৱা নাই যদি এই কথা এটা কথা স্পষ্ট হৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিলৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া বহুতে ভূপেন বৰাক গালি গালাজ কৰিছে, ভূপেন বৰাক হিমন্ত বিশ্বৰ এজেণ্ট বুলি কৈছে। কিন্তু সেইসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে ভূপেন বৰাৰ গুণানুকীৰ্তন মই কৰিব খোজা নাই, কিন্তু ৰাজনৈতিক পৰ্যালোচক হিচাপে কওঁ কংগ্ৰেছৰ একমাত্ৰ নেতা ভূপেন বৰা যিজনে কংগ্ৰেছক AIDFৰ সৈতে সম্পৰ্ক ছিন্ন কৰিবলৈ সক্ষম হৈছিল আৰু AIDFক ভেটি কঁপাই তুলিবলৈ সক্ষম হোৱা নেতাজনেই আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাই যেতিয়া সভাপতিৰ দায়িত্ব লৈছিল তেতিয়া তেওঁ কৈছিল মোৰ প্ৰথম কাম হ'ব AIDFক নিষেধ কৰা, তাৰপিছত মই বিজেপিক কৰিম। বিজেপিক তেওঁ কৰিব পৰা নাই, কিন্তু তেওঁৰ কাৰ্যকালত AIDFক তেওঁ নিষেধ কৰিবলৈ সক্ষম হ'ল। যিটো পূৰ্বৰ ৰিপুণ বৰাই কৰিব পৰা নাছিল, সেই কাম ভূপেন বৰাই কৰি দেখুৱালে। গতিকে ভূপেন বৰা বজাৰত এজন মুছলিম নেতা বুলি তেওঁৰ নাম নাই। যেনেকৈ গৌৰৱ গগৈক এজন মুছলমান নেতা বুলি কোৱা হয়, ভূপেন বৰাৰ ইমেজ তেনেকুৱা নাছিল, কিয়নো তেওঁ মুছলমানসকলক মিছা প্ৰলোভনেৰে
ৰাজনৈতিক দল গঠন কৰা AIDF শেষ কৰিবলৈ সক্ষম হোৱা ব্যক্তিজনে আছিল ভূপেন বৰা। এতিয়া ভূপেন বৰাক কোনটো সমষ্টি বা টিকট দিয়া হ'ব? আজি মুখ্যমন্ত্ৰীয়ে কৈছে গুৱাহাটীৰ কোনোবা এটা সমষ্টি হওক বা কোনোবা ছেফ ছিটৰ পৰা ভূপেন বৰাক জিকাই নিয়া হ'ব। ভূপেন বৰা অৰিজিনেল বিহপুৰীয়াৰ ব্যক্তি, বিহপুৰীয়াৰ তেওঁ বিধায়কো আছিল, কিন্তু বিহপুৰীয়াৰ নিৰ্বাচনত তেওঁ শেহতীয়াভাৱে হৰাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভূপেন বৰাই ৰঙানদীত নিৰ্বাচন খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ৰঙানদীত ভূপেন বৰা আছে আৰু বিজেপিৰ ফালৰ পৰা ঋষিকেশ হাজৰিকাক প্ৰক্ষেপ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ইংগিত দিছে ঋষিকেশ হাজৰিকাক টিকট দিয়া হ'ব। আৰু বিহপুৰীয়াত কোন হ'ব? বিহপুৰীয়াত অনুৰূপ প্ৰশ্ন কৰা হৈছিল যেতিয়া মুখ্যমন্ত্ৰীয়ে কাৰো নাম লোৱা আছিল, যে বিহপুৰীয়াত যোৱাৰ সময়ত কৈছিল যাৰ স্থিতি ভাল তেওঁকে আমি টিকেট দিয়াৰ কথা চিন্তা কৰিম। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে বিহপুৰীয়াত কাক টিকট দিম সেই কথাটো ঘোষণা কৰা নাছিল। গতিকে এনেধৰণৰ ঘটনা হ'ব পাৰে নেকি যে ভূপেন বৰাক এইবাৰ অমীয় ভূঞাৰ স্থানত বিহপুৰীয়াৰ পৰা বিজেপিয়ে টিকট দিব নেকি? আৰু বিজেপিয়ে টিকট দি ভূপেন বৰাক জিকাই দিব পাৰিবনে? যি বিহপুৰীয়াত ভূপেন বৰাই ইমান দিনে কংগ্ৰেছৰ কাম কৰি বিজেপিৰ বিৰুদ্ধে যুঁজি আছিল, সেই বিহপুৰীয়াত বিজেপি কৰ্মীয়ে ভূপেন বৰাক জিকাই নিবনে? সেইবোৰ প্ৰশ্ন স্বাভাৱিকতে বিজেপি নেতৃত্বৰ মাজত আছে, মুখ্যমন্ত্ৰীৰ মাজত আছে। গতিকে বিহপুৰীয়াত ভূপেন বৰাক টিকট দিব বুলি আমি এতিয়াও কোৱা নাই, হয়তো এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। কিন্তু অন্যান্য সমষ্টি আছে, যিকোনো সমষ্টি এটাৰ পৰা ভূপেন বৰাক জিকাই নিবলৈ চেষ্টা চলাব হিমন্ত বিশ্ব শৰ্মাই। যদিহে বিজেপিলৈ ভূপেন বৰা যায়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বাবে এক নতুন প্ৰত্যাহ্বান আহিব ভূপেন বৰাক লৈ, যে ভূপেন বৰাক লৈ দলত যোগদান কৰাই হৰুৱালে নহ'ব, তেওঁক জিকাব লাগিব। কংগ্ৰেছত এনেধৰণৰ ৰাজনীতি দেখা যায় যে কাৰোবাক গ'লে চিপৰাংমৰাই ৰাজনীতি আৰম্ভ হয়, কোনোবা এজনক দিলে হৰুৱাবলৈ চেষ্টা চলোৱা হয়। কিন্তু বিজেপিত সেই সংস্কৃতি নাই। বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থীজনক নিৰ্বাচনত জিকাবলৈ সকলোৱে একত্ৰিত হয়। গতিকে আমি আশা কৰিছোঁ 2026ত ভূপেন বৰাক হয়তো আমি বিজেপিৰ বিধায়ক ৰূপে দেখা পাম। অৱশ্যে এতিয়াও সময় আছে। ভূপেন বৰাক বুজাবলৈ কংগ্ৰেছ নেতৃত্বই চেষ্টা চলাইছে। মুখ্যমন্ত্ৰীও ভূপেন বৰাৰ বাসগৃহলৈ যাম বুলি কৈছে। আজিৰ দিনটোৰ ভিতৰত যদি ভূপেন বৰাই ৰেজিগনেশ্যন পত্ৰ বা পদত্যাগ পত্ৰ যদি প্ৰত্যাহাৰ নকৰে, তেনেহ'লে আপুনি নিশ্চিত থাকক ভূপেন বৰাই 20 অথবা 21 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব। হয়তো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ সময়তেই বিজেপিত ভূপেন বৰাই যোগদান কৰিব। কংগ্ৰেছত ভূপেন বৰাই ডাঙৰ শিবিৰ এটা আছে। প্ৰদেশ কংগ্ৰেছৰ মাজত বহু মানুহ তেওঁ আছে। সেই মানুহখিনিয়ে ভূপেন বৰাৰ লগত বিজেপিত আহে নাই সেই কথা জনা নাই। কিন্তু যদিহে আজিৰ ভিতৰত ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰে, তেনেহ'লে তেওঁ যে 20 বা 21 তাৰিখে বিজেপিত যোগদান কৰিব সেয়া নিশ্চিত। তাৰপিছত কোনোবা এটা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰ ৰূপে নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক জিকাই নিবলৈ সকলো প্ৰকাৰৰ চেষ্টা চলাব। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। মই পুনৰ কৈছোঁ, যিমান মন যায় গালি পাৰে লিখক, আমি বেয়া নাপাওঁ, কিয়নো মই কমেণ্ট ছেকশ্যনৰ কমেণ্টবিলাক খুব কমেহে পঢ়োঁ। ধন্যবাদ।